দায়িত্ব বুজিছে দায়িত্ব গধুৰ দায়িত্ব দেই আমাৰ সেই দময়ন্তী আকৌ স্বয়ম্বৰ পাতিছে নহয় স্বয়ম্বৰৰ কাৰণে ৰজা মহাৰাজাসকলক নিমন্ত্ৰণ জনাবলৈ আকৌ দায়িত্বটো মোক দিলে সেইটোৱে গোটেই বোলে সমস্ত ভাৰ যেনেকে পাতিব লাগে যাক মাতিব লাগে সেই গোটেই দায়িত্বটো মোৰ ওপৰত দি দিলে মহাৰাজা দায়িত্বটো দিব আকৌ এতিয়া নহয় আগৰ পৰাই মহাৰাজৰ ঘৰ যিটো অনুষ্ঠানে নেপাতক লাগিলে দায়িত্বটো আকৌ মোৰ ওপৰত পৰে দেই মই দায়িত্বটো সুচাৰুৰূপে পালন কৰোঁ এতিয়া সেই ৰজা মহাৰজাসকলক আমন্ত্ৰণ কৰোঁতে মোক কৈছোঁ নহয় ৰাতি দিন ছেদ ভেদ নাই হোৱা খাবলৈ শুবলৈ সময় নাইকিয়া হৈছে পত্ৰ লিখিয়ে দিছে পত্ৰ লেখকে মৰম ল'বা বৰ্তমান আমাৰ ভালেই আশা কৰোঁ আপুনি কুশলে আছে আমাৰ দময়ন্তীৰ স্বয়ম্বৰ অনুষ্ঠান ভাগিলৈ আপোনাক আমন্ত্ৰণ জনালোঁ নহ'ব এনেকৈ নহ'ব সেই ৰজাৰ জীয়েকৰ স্বয়ম্বৰ এনেকৈ লিখি দিব লাগে পিছে এটা কথা আকৌ দেই থোৰতে মই কৈ থৈছোঁ আৰু হেৰি হ'ল মানে এই দায়িত্ব ভাগ যে ল'লোঁ তাৰ দুইটা আৰু এটা কথা আছে আমাৰ সেই ৰাজকুমাৰীৰ প্ৰিয় পাত্ৰী কেখিনি আশে পাশে মই থাকিবলৈ পাওঁ যে সেইটো লোভতে আৰু বয়স হৈ আহিছে গোটাব পৰা নাই কিন্তু গোটাম এইবেলি খাটাং কেখিনিয়ে চাগে ফুল তুলিবলৈ গ'ল কেখিনি নাই যাওঁ মই নিজৰ দায়িত্বত লাগি যাওঁ ভাবিয়ে আছিলো তোমাৰ কথা পিছে এই সময়ত মোক লগ পাবলৈ কিয় আহিলা বাৰু বিপ্লৱৰ আছে এক মহান উদ্দেশ্য সেইবাবে আপোনাৰ কাষলৈ অহা হৈছে কোৱা নহয় মোৰ সন্দেহ হৈছে মোক লগ পাবলৈহে আহিছা নেকি বিপ্লৱৰ তেনেদৰে কিয় ভাবে কেলে নাভাবিম বাৰু তেনে আশা আমাৰ নাই কিয় নাই কোৱা কিয় আহিলা শুনিছো মহাৰাজে স্বয়ম্বৰ কৰিছে আয়োজন হয় নিমন্ত্ৰণৰ ভাৰ বোলে আপোনাক কৰিছে অৰ্পণ কৰিছে নৈখট ৰাজ্যলৈ জনাবনে নিমন্ত্ৰণ কাক নৈখট ৰাজ্যলৈ কিয় নজনাম বাৰু তেনেহেন গুণী জ্ঞানী ৰজাজনক বাৰু মই কিয় নিমন্ত্ৰণ নজনাম নিশ্চয় জনাম পিছে কোৱাচোন এতিয়াহে মনৰ শংকা মোৰ হ'ল উপশম অতদিনৰ পৰা তেনেহ'লে মই এনেই ভাবি থাকিলোঁ অতদিনৰ পৰা মই তোমাক এনেই ভাবি থাকিলোঁ তুমি এতিয়া সেই নৈখন নিপতিলে মন কৰিছা তেনে আশা আমাৰ নাই বিপ্লৱ তেনেহ'লে কিয় কৈছা ৰাজকুমাৰীয়ে নলক হৃদয়ত স্থান দিছে সেইবাবে হৈছোঁ ব্যগ্ৰ নৈখট ৰাজ্যলৈ জনাবনে নিমন্ত্ৰণ জনাম নিশ্চয় জনাম নৈখট নিপতিয়ে আমাৰ দময়ন্তীক শৰণ কৰি লৈ যোৱাৰ পিছতে আৰু যদি সুবিধা পাওঁ আমি বিপ্লৱৰ হেৰি চোৱাচোন পত্ৰ এভাগ আনিছিলোঁ বিপ্লৱৰ কেখিনি লোৱা বহুদিনৰ পৰাই দিম বুলি ভাবি আছিলোঁ বিপ্লৱৰ ইয়াতে মৰম চেনেহ সকলো সোমাই আছে লোৱা বিপ্লৱৰ ক'তা ইয়াত ধৰণৰ একো লিখা নাই বিপ্লৱৰ একো লিখা নাই মানে একো লিখা নাই তুমি যি ভাল পোৱা মোৰ হয় তুমি লিখি ল'বা তেন্তে মই আহোঁ বিপ্লৱ
হৈছে আৰু স্বয়ম্বৰ হৈ যোৱাৰ পিছতে আমাৰো স্বয়ম্বৰ ভাগ পাতি পেলাম